ডিয়াৰ ষ্টুডেণ্টছ, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি মৰিগাঁও জিলাত হৈ যোৱা ছমহীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰটোৰ ওপৰত। ইয়াত যি 45টা MCQ দিয়া হৈছে তোমালোকক, সেই MCQ কেইটা তোমালোকক সমাধান কৰি দিয়া হৈ আছে। তোমালোকে কোনে কি লিখিছা সকলোৱে কমেণ্ট কৰিবা, কাৰ কিমানটা ভুল শুদ্ধ হৈছে। আৰু যিসকল বেলেগ ডিষ্ট্ৰিক্টৰ আছে তোমালোকে কুৱেশ্যনটো চাবা, কেতিয়াবা হয়তো কামত লাগি যাব পাৰে। ইয়াত 1 নম্বৰ প্ৰশ্নটোত দিছে পদাৰ্থৰ কোনটো বৈশিষ্ট্যৰ বাবে এক চামুচ নিমখ এগিলাচ পানীত মিহলি হৈ যায়। অপশ্যন বি শুদ্ধ। 2 নম্বৰ, কাণ্ড আৰু শিপাৰ পৰিধি বৃদ্ধি পোৱাৰ কাৰণ। অপশ্যন বি শুদ্ধ। 3 নম্বৰ, ভুল বাক্যটো বাছি উলিওৱা। ইয়াৰ অপশ্যন চি শুদ্ধ। 4 নম্বৰত খালী ঠাইত উপযুক্ত শব্দ বহুৱা। 4ৰ 1 নম্বৰত ৰেখিত, অৰেখিত আৰু হৃদপেশী আদি ডেছ কলা। অপশ্যন চি শুদ্ধ, পেশী কলা। গতিশীল বস্তুৰ প্ৰতি একক সময়ত হোৱা বেগৰ পৰিৱৰ্তন জোখক ডেছ বোলে। অপশ্যন বি শুদ্ধ, ত্বৰণ বোলে। 3 নম্বৰ, ৰোগ নিৰ্মূলতকৈ ডেছৰ প্ৰয়োজন বেছি, নিবাৰণৰ প্ৰয়োজন বেছি। ডি শুদ্ধ। 4 নম্বৰ, বিজুলী ঢেৰেকনিৰ সময়ত বায়ুমণ্ডলত নাইট্ৰজেন আৰু অক্সিজেন লগ হৈ ডেছৰ সৃষ্টি হয়। অপশ্যন বি শুদ্ধ, নাইট্ৰজেন অক্সাইডৰ সৃষ্টি হয়। 5 নম্বৰ, আমাৰ মুখৰ ভিতৰৰ বেৰখন ডেছ আচ্ছাদক কলাৰে গঠিত। অপশ্যন এ শুদ্ধ, সৰল ছটিয়া কলাৰে গঠিত। 5 নম্বৰত দিছে চোৱা, তলৰ প্ৰশ্নৰ বিবৃতি আৰু তাৰ বাবে দিয়া কাৰণটো বিশ্লেষণ কৰি সঠিক উত্তৰটো নিৰ্ণয় কৰা। 1 নম্বৰত বিবৃতি এটা দিছে, চাপ প্ৰয়োগ কৰি গেছ এটাক সহজে সংকোচন কৰিব পাৰিব, কাৰণ যিহেতু গেছৰ আন্তঃকণিকাৰ মাজত ব্যৱধান অতি বেছি, গতিকে চাপ প্ৰয়োগত কণিকাবোৰ ওচৰ চাপি যায়। অপশ্যন এ শুদ্ধ। 2 নম্বৰত দিছে বিবৃতি আকৌ কাৰণ দিছে। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্ট কৰিবা, কোনে কি লিখিছা মই কমেণ্টত দি দিম। 6 নম্বৰত দিছে কোনবোৰ পেশীয়ে অনৈচ্ছিকভাৱে কাম কৰে। এইটোৰ এনচাৰটো অলপ কনফিউজন আছে, তোমালোকে কমেণ্ট কৰিবাচোন কোনে কি লিখিছা। 7 নম্বৰত দিছে তলৰ কোনটো সম্বন্ধ সত্য নহয়। অপশ্যন ডি শুদ্ধ। 8 নম্বৰ, বস্তু এটাৰ ভৰ 10 কিলোগ্ৰাম, পৃথিৱী পৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব। অপশ্যন চি শুদ্ধ। 9 নম্বৰ, পৃথিৱী পৃষ্ঠত থকা 6 কিলোগ্ৰাম বৰৰ লোৰ বল এটাৰ ভৰ চন্দ্ৰপৃষ্ঠত কিমান হ'ব। অপশ্যন এ শুদ্ধ, 1 কিলোগ্ৰাম। 10 নম্বৰ, কোনটো ৰাশিৰ কোনো একক নাই। অপশ্যন চি শুদ্ধ। 11 নম্বৰ, সোঁফালৰ লগত বাওঁফাল মিলোৱা, তাৰপিছত অপশ্যন এ শুদ্ধ হ'ব। 12 নম্বৰ, কোনটো ভাইৰাছজনিত ৰোগ নহয়। অপশ্যন চি টাইফয়েড। 13 নম্বৰ, মহৰ দ্বাৰা সংক্ৰমিত হয়। অপশ্যন বি মেলেৰিয়া। 14 নম্বৰ, প্ৰাচীন ভাৰতীয় দাৰ্শনিকসকলে পঞ্চতত্ত্বৰ ধাৰণাত কি কি পদাৰ্থ সামৰি লৈছিল। 14 নম্বৰ কুৱেশ্যনত চোৱা, প্ৰাচীন ভাৰতীয় দাৰ্শনিকসকলে পঞ্চতত্ত্বৰ ধাৰণাত কি কি পদাৰ্থ সামৰি লৈছিল। অপশ্যন এ শুদ্ধ। 15 নম্বৰ, তলত উল্লেখ কৰা কোনটো পদাৰ্থ তাপ দিলে জুলীয়া নহৈ পোনে পোনেই গেছ বা বাষ্পলৈ পৰিৱৰ্তন হয়। অপশ্যন বি শুদ্ধ। 16 নম্বৰ, ভুল উক্তিটো চিনাক্ত কৰা। ইয়াৰো অপশ্যন বি শুদ্ধ। 17 নম্বৰ, ৰোগীয়া ব্যক্তিৰ পৰা ব্যক্তিলৈ সংক্ৰামক কাৰক কঢ়িয়াই নিয়া জীৱক ডেছ বোলে। অপশ্যন বি ভাইৰাছ। গেছীয় পদাৰ্থ এটা জুলীয়া কৰিবলৈ। 18 নম্বৰত অপশ্যন এ শুদ্ধ। 19 নম্বৰ, চকী, সুগন্ধি দ্ৰব্যৰ গোন্ধ, বায়ু, ভাল লগা, দুখ, চকুৰ পানী, ঠাণ্ডা, এইবোৰৰ ভিতৰত কোনবোৰ পদাৰ্থ নহয়। অপশ্যন ডি শুদ্ধ। 20 নম্বৰ, বৃত্তীয় পথেৰে গতিশীল বস্তু এটাৰ আধা বৃত্ত অতিক্ৰম কৰোঁতে হোৱা হৰণৰ মান। অপশ্যন চি শুদ্ধ। 21 নম্বৰ,
এটা গতিশীল বস্তুৰ হৰণ আৰু দূৰত্বৰ অনুপাত সদায় একৰ সমান বা একতকৈ কম। অপশ্যন ডি শুদ্ধ। 22 নম্বৰত চোৱা তোমালোকে। 22 নম্বৰত দিছে বিহম দ্ৰুতিৰে গতিশীল গাড়ী এখনৰ দূৰত্ব সময়ৰ লেখচিত্ৰ কোনটো? অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 23 পানী বাষ্পলৈ পৰিৱৰ্তন হোৱা উষ্ণতাৰ মান কেলভিন স্কেলত। অপশ্যন চি শুদ্ধ। 24 নম্বৰ গাখীৰ পানীৰ সংমিশ্ৰণে টিণ্ডেল প্ৰভাৱ দেখুৱায় কাৰণ ই এটা। অপশ্যন বি শুদ্ধ। 25 নম্বৰ প্ৰশ্ন চোৱা। তলৰ কোনটো দ্ৰৱণৰ ধৰ্ম নহয়? অপশ্যন বি শুদ্ধ। 26 নম্বৰ কাহৰ চিত্ৰটো চিনাক্ত কৰা। অপশ্যন চি শুদ্ধ। 27 নম্বৰ বাষ্পীভৱনৰ দ্বাৰা পৃথক কৰিব পৰা যায়। অপশ্যন বি শুদ্ধ। 28 নম্বৰ উল্লেখ কৰা কোনবোৰ ৰাসায়নিক পৰিৱৰ্তনৰ পৰিঘটনা? অপশ্যন বি শুদ্ধ। 29 নম্বৰ কোষত উৎপাদিত পদাৰ্থসমূহৰ বন্ধন আৰু ৰূপান্তৰণ কাৰ্য সমাধা কৰা কোষ অংগাণুটো হৈছে। অপশ্যন চি। 30 নম্বৰ কেৱল নিউক্লিয় এচিডেৰে গঠিত ক্ৰম'জম কোনবিধ কোষত পোৱা যায়? অপশ্যন চি শুদ্ধ। 31 নম্বৰ আনুবংশিক পদাৰ্থ থকা কোষ অংগাণু দুটা হ'ল। অপশ্যন চি শুদ্ধ। 32 নম্বৰ কোষৰ বংশ বিস্তাৰত মুখ্য ভূমিকা লোৱা কোষ অংগাণুটো। অপশ্যন বি শুদ্ধ। 33 নম্বৰ অন্তঃকোষীয় বক্ষণ দেখা যায়। অপশ্যন ডি শুদ্ধ। তলৰ চিত্ৰত বহুৱাবলৈ উপযুক্ত শব্দৰ ক্ৰমটো। অপশ্যন চি শুদ্ধ। 35 নম্বৰ কোনটো বৈশিষ্ট্য হৃদপেশীৰ নহয়? অপশ্যন ডি শুদ্ধ। 36 নম্বৰ বস্তু এটাই 50 ছেকেণ্ডত আধা কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ দ্ৰুতি SI এককত হ'ব। অপশ্যন চি শুদ্ধ। 37 নম্বৰ আব্দুলে স্কুললৈ 5 কিলোগ্ৰাম প্ৰতি ঘণ্টা গড় দ্ৰুতিৰে গ'ল আৰু স্কুলৰ পৰা উলটি আহিল 3 কিলোমিটাৰ প্ৰতি ঘণ্টা গড় দ্ৰুতিৰে। সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি হ'ব। অপশ্যন বি শুদ্ধ। 38 নম্বৰ আশ্ৰিতি প্ৰক্ৰিয়াত এটা জীৱিত কোষৰ ভিতৰত আৰু বহি পৰিৱেশৰ মাজত তলৰ কোনটো কাৰ্য সংঘটিত হয়? অপশ্যন চি শুদ্ধ। 39 নম্বৰ 470 কেক চেলছিয়াছ স্কেলত প্ৰকাশ কৰিলে হ'ব। অপশ্যন এ শুদ্ধ। 40 নম্বৰ ত্বৰণৰ SI এককটো। অপশ্যন চি শুদ্ধ। 41 নম্বৰ তলৰ প্ৰশ্নসমূহৰ উত্তৰ এটা শব্দৰ ভিতৰত দিয়া। ইয়াৰ পৰা তোমালোকে এটা শব্দত প্ৰশ্নৰ উত্তৰ দিব লাগিব। 42 নম্বৰতো তোমালোকক কিছুমান প্ৰশ্ন দিয়া হৈছে, এইবিলাকতো লিখিছা চাগে। এই মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিবিলাক কুৱেশ্যন আছিল MCQখিনি তোমালোকক কৈ দিয়া হৈছে, বাকীকেইটা তোমালোকে চাগে লিখিছাই। আগন্তুক পৰীক্ষাৰ কাৰণে ভালকৈ পঢ়া, পৰীক্ষা যাতে ভাল হয়। শুভেচ্ছা থাকিল তোমালোকলৈ। ধন্যবাদ।